নিৰ্বাচনলৈ মাত্ৰ 3টা দিন বাকী আৰু মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ সাপ্তাহিক কৃষক বজাৰত। কৃষক বজাৰ ইয়াত সৰ্বসাধাৰণ ৰাইজে মনৰ কথা জানিবৰ বাবে আজি ইয়াত উপস্থিত। তেওঁলোকে কি ধৰণৰ বিধায়ক বিচাৰিছে, কি ধৰণে তেওঁলোকে উন্নয়ন পালে। দাদা হয়, ইয়াৰে নমস্কাৰ। নমস্কাৰ। কি ধৰণে যোৱা 5টা বছৰ আপোনালোকে কেনেকুৱা পালে আৰু আগন্তুক নিৰ্বাচনত কেনেকুৱা ধৰণৰ বিধায়ক বিচাৰিছে? এইটো কথা ক'বলৈ গ'লে এতিয়া অকণমান ব্যক্তিক্ৰমে হৈছে। এতিয়া শিৱসাগৰত এতিয়া গণ পৰিষদ, ইফালে বিজেপি, একেটা পাৰ্টীয়ে দুটা হৈছে। তাতে এতিয়া সেইটো ক্ষেত্ৰত আমি এতিয়া ক'বলৈ হ'লে চাবলৈ গ'লে ৰাইজৰ দলেই যিটো দেখিছোঁ তেনেকুৱা ধৰণৰ হেৰি হৈছে, চলিছে। কিন্তু বহুত ঠাইত দেখিছোঁ বিজেপি চৰকাৰখন যেতিয়া নেকি আছে, চৰকাৰখনে ভালেই কৰিছে বাৰু। যিখিনি কৰিবলগীয়া ৰাইজৰ সেৱা, আঁচনিৰ পৰা আদি কৰি ৰাস্তা পদূলিৰ পৰা ঘাট, সকলোখিনি কৰিছে উন্নয়ন আগৰ চৰকাৰত যিখিনি তুলনাত। গতিকে লৈ ৰাইজৰ যি বিচাৰ এইখিনি কি কৰে সেইটোৱে ক'লোঁ মই ক'বলগীয়া। ইয়াত আৰু এজন আছে। কি লৈ আহিছিলে জীৱনলৈ? আজি জিকা, ভেন্দি, তিয়ঁহ, গাজৰ আৰু এইবিলাক আৰু মই সমষ্টিৰ আপুনি? মই ডিমৌ সমষ্টি। ডিমৌ সমষ্টিত 5টা বছৰ উন্নয়ন কেনেকুৱা পালে আৰু আগন্তুক বছৰত উন্নয়নটো ভাল পাইছোঁ। আগন্তুক নিৰ্বাচনত কি বিচাৰে? মানে কি যেনেকৈ ভাল পাইছোঁ যিজনক, সেইজন আকৌ পুনৰ উঠিছে। ভাল পালোঁ, তেখেতকে আদৰিম বুলিয়ে ভাবিছোঁ। আৰু ভাল লাগিলে আপোনালোকৰ চেনেলটোৰ কাৰণে। কিন্তু খুব ভাল মানুহ তেখেত। ইজ নট এ মেন বাট এ গড। সঁচাকৈ এটা ডাঙৰ কথা ক'লে, ইজ নট এ মেন বাট এ গড। তাৰমানে সঁচাকৈ ডিমৌ সমষ্টিৰ উন্নয়ন হোৱা দেখা পোৱা গৈছে। আৰু ইয়াত বিভিন্ন ধৰণৰ এই বজাৰত আপোনাৰ বিভিন্ন ধৰণৰ ৰাইজ আহে আৰু তেওঁলোকৰ পৰা আমি মনৰ কথা জানিব চেষ্টা কৰিম। আৰু এজন ব্যক্তি ইয়াত দেখা পোৱা গৈছে। নমস্কাৰ। নিৰ্বাচন সমাগত হয়, আপোনাৰ কোনটো সমষ্টি? মই শিৱসাগৰ সমষ্টি। হয়, শিৱসাগৰ সমষ্টিত যোৱা 5টা বছৰ উন্নয়নৰ ক্ষেত্ৰত কি ক'ব? উন্নয়ন বুলিবলৈ কোনো শিৱসাগৰত সঁচাকৈ ক'ব গ'লে আমি একো দেখা নাপালোঁ মানে এনেকুৱা ধৰণৰ। তেখেতক আমি বহুত দূৰতে দেখা পাওঁ আৰু টিভিত, তাৰপিছত আমি তেখেতৰ ওচৰত আজিলৈকে পোৱা নাই। মই একদম শিৱসাগৰ সমষ্টিৰ আমি একদম মেইন টাউনৰ ল'ৰা হয়। আগন্তুক দিনত কেনেকুৱা ধৰণৰ বিধায়ক বিচাৰে? আগন্তুক দিনক আমাক কি লাগে? আমাৰ এখন যিখন মানে উন্নত হ'ব লাগে, আমাক উন্নত এনেকুৱা ধৰণৰ লাগে যে শিৱসাগৰত কিবা এটা বিচাৰিলে যাতে আমি পাওঁ। যেনে ধৰক এখন ভাল কলেজ লাগে, ভাল হস্পিটেল লাগে, অন্য ধৰণৰ যিখিনি অসুবিধা শিৱসাগৰত আছে তেওঁ কৰিব পৰা এজন বিধায়ক লাগে, যিজনে আমাক চোৱা চিতা কৰি ডাঙৰ দীঘল মানে কি সকলো ফালৰ পৰা আমাক ল'ৰা ছোৱালীখিনিক উন্নত ধৰণৰ নিব পাৰে। তেওঁলোক তেনেকুৱা ধৰণৰ বিধায়ক এজন আমাক দৰকাৰ। হয়, বিভিন্ন ধৰণৰ মতামত ইয়াত আগবঢ়াইছে। আৰু ইয়াত যিসকল ৰাইজ আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম আৰু তেওঁলোকৰ মনৰ কথা জানিব চেষ্টা কৰিম। কি ধৰণৰ বিধায়ক বিচাৰিছে সেয়াও আমি জানিব চেষ্টা কৰিম। দাদা নমস্কাৰ। যিহেতু আগন্তুক নিৰ্বাচন আহি পাইছেহি, কেনেকুৱা ধৰণৰ পাৰ্টি বিচাৰে আপোনালোকে? প্ৰাৰ্থী ৰাইজে যাক বিচাৰে আহিব আৰু। হয়, ইয়াত আপোনাৰ যিসকল ৰাইজ আছে তেওঁলোকে বিভিন্ন ধৰণৰ মতামত বিচাৰিছে। দাদা নমস্কাৰ। যোৱা 5টা বছৰ উন্নয়নৰ ক্ষেত্ৰত কি ক'ব আৰু আগন্তুক পাৰ্টি কেনেকুৱা ধৰণৰ বিচাৰে? মোক মুঠতে উন্নতি লাগে আৰু আপোনালোকক মোক দেশৰ উন্নতি হ'ব লাগে, সমাজৰ উন্নতি হ'ব লাগে। এনেকুৱা প্ৰাৰ্থী এজন মই বিচাৰোঁ আৰু। হয়, এয়া আছিলে শিৱসাগৰ ৰাইজৰ মতামত। আৰু শিৱসাগৰ ৰাইজে বিভিন্ন ধৰণৰ মতামত আগবঢ়াইছে। ডিমৌ সমষ্টিৰ বাবে তেওঁলোকে মতামত আগবঢ়াইছে। আৰু যিহেতু অহা 9 তাৰিখে আপোনাৰ ভোট গ্ৰহণ হ'ব, সেই ভোট গ্ৰহণৰ দিনাখন দেখা পোৱা যাবলৈ কোনে কাক ভোট দি পেলাই জয়লাভ কৰায়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।